আৰু ৰাইজে ভাৱৰীয়া। তেওঁ সোণৰ চামুচ মুখতে জন্মগ্ৰহণ কৰিছিল যদি সদায় তেওঁ আছিল জনগণৰ এজন ব্যক্তি, জনসাধাৰণৰ মাজতেই তেওঁ জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ জন্ম হৈছিল ঢাকাত, বৰ্তমানৰ বাংলাদেশত, আৰু তেওঁৰ দেউতাক আছিলে গোপাল চন্দ্ৰ মুছাহাৰী। কিন্তু তেওঁৰ 7 বছৰ বয়সতে অৰ্থাৎ 1917 চনতে দেউতাকৰ মৃত্যু হোৱাত মাতৃৰ সৈতে তেওঁ তেজপুৰত শিকিব। 1926 চনত ৰাভাদেৱে দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ স্থান লৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ কলিকতাৰ পৰা ISC পাছ কৰে আৰু কলকাতাত থাকোঁতেই তেওঁ ৰাছিয়াৰ নৃত্যৰ প্ৰতি আকৰ্ষিত হৈ নৃত্য কৰিবলৈ নৃত্য শিক্ষা লৈছিল। আৰু তেখেতে তেজপুৰৰ বাণ ৰংগমঞ্চত হৰ পাৰ্বতীৰ নৃত্য প্ৰদৰ্শন কৰিছিল। কলিকতাত তেওঁ চিনেমা কোম্পানী খুলিছিল, কিন্তু তেওঁ চৰকাৰ বিৰোধী বুলি সন্দেহ কৰি কলকাতাৰ পুলিচে তেওঁক বহুত হাৰাশাস্তি কৰিছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ লগত ঘনিষ্ঠ আছিল আৰু সেই হিচাপে তেওঁ বহুতো কলাকাৰ শিল্পীৰ লগত চিনাকি হ'বলৈ সুবিধা পাইছিল। তেখেতে পুলিচৰ DSP পদ লাভ কৰিছিল, কিন্তু সেই DSP পদ ত্যাগ কৰি তেওঁ ব্যৱসায় কৰিবলৈ মন মেলে আৰু গুৱাহাটীত তেওঁ কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে যোগ দিয়ে। তেওঁ আছিল একেধাৰে শিল্পী মানে তেওঁ নৃত্যশিল্পী, চিত্ৰশিল্পী, তেওঁ বহুতো গানৰ লিখক, গীতিকাৰ, সুৰকাৰ সকলো। আৰু তেওঁ আটাইতকৈ আকৰ্ষণীয় গুণটো আছিল তেওঁ শিৱৰ তাণ্ডৱ নৃত্যটো বৰ ধুনীয়াকৈ নাচিছিলে, আৰু সেই তাণ্ডৱ নৃত্য দেখিয়েই তেওঁ কাশী হিন্দু মহাবিদ্যালয় তেওঁ শ্ৰেষ্ঠ কলাবাদী বা কলাগুৰু উপাধি প্ৰকাশ কৰিছিল। বিপ্লৱী বিদ্ৰোহী বীৰ তুল অৱনতশীল, অতদিন তই আছিলি সুসুপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত, আজি এই নতুন যুগত হ তই জাগ্ৰত। হেৰ অগণি যুগৰ ৰঙা ফিৰিঙতি শিকা, জল জল উঠ উঠ, আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰুদ্ৰ চন্দ্ৰ কলা দেখা। তুলি ল তই মৃত্যুৰ কাৰণ, বল বল বল, সাজু হবৰে হ'ল, ভাং ভাং দুৱাৰৰ দান, কৰ্তি দলিতৰ গান আনে বিপ্লৱী বান, সবে মিলি ভাঙে কাৰাদ্বাৰ, মুক্ত কাৰাবাসীগণ ওলাই দলিতজন, ভাঙি মেলি কাৰাৰ দুৱাৰ, গাই মুকুতিৰ গান তুলি অগ্নিবাণ।